এই ভিডিঅ'টোত আমি এছএছচি কনষ্টেবল জিডি পেপাৰখনৰ কোৱান্টিটিভ এপ্টিটিউড যিখিনি কুৱেশ্যন নম্বৰ 51 পৰা 75 লৈকে আছিলে এই কুৱেশ্যনখিনি আলোচনা কৰিম। তো প্ৰথম কুৱেশ্যনটো আহিছোঁ অৰ্থাৎ 51 নম্বৰ কুৱেশ্যনটো দিয়া আছে A, B and C can do a piece of work in 20, 40 and 80 days. A, B আৰু C এটা কাম ক্ৰমে 20, 40 আৰু 80 দিনত কৰিব পাৰে। In how many days A can do the work if he is assisted by B and C on every third day? যদি থাৰ্ড দিনাখনে B আৰু C এচিষ্ট কৰে তেনেহ'লে A গোটেই কামটো কৰোঁতে কিমান দিন লাগিব? তো ইয়াতে A কামটো কৰে 20 দিনত, B কৰে 40 দিনত আৰু C কৰে 80 দিনত। এতিয়া মুঠ কামটো হ'ব ইহঁতৰ আমি এলচিএম ল'ব লাগিব অৰ্থাৎ লসাগু কিমানৰ 20, 40 আৰু 80। তো ইয়াৰ এলচিএমটো আপোনালোকে উলিয়ালে আমি পাম 80। এতিয়া A কামটোৰ এদিনত A কিমান অংশ কৰিব পাৰে কামটোৰ টোটেল কামটো যেহেতু 80 হয় তো A কৰিব পাৰিব কিমান দিনত 80/20 অৰ্থাৎ 4 ইউনিট। নেক্সট B এদিনত কিমান কৰিব পাৰিব 40/20 অৰ্থাৎ 2 ইউনিট। নেক্সট C এদিনত কিমান কৰিব পাৰিব 80/80 অৰ্থাৎ 1 ইউনিট। ঠিক আছে, এইখিনি হৈছে এদিনত কৰিব পৰা কাম। এতিয়া আমাক কৈছে যে A কামটো কৰিব কিমান দিনত আমি উলিয়াব লাগিব, কিন্তু তাত B আৰু C সহায় কৰিব প্ৰতি তৃতীয় দিনা। এতিয়া A, B আৰু C লগ লাগি এদিনত কিমান কাম কৰিব পাৰিব? A কৰিব 4 ইউনিট, B কৰিব 2 ইউনিট যিবিলাক ইয়াতে আছিলে আৰু C কৰিব 1 ইউনিট প্লাছ 1 অৰ্থাৎ 4 + 2 + 1 = 7 ইউনিট। এইখিনি তিনিওৱে লগ লাগি এদিনত কৰিব। কিন্তু আমাক ইয়াত যিহেতু তিনিও কামটো নকৰে উলিয়াব দিছে A কিমান দিনত কৰিব। তো A প্ৰথম দিনা কৰিব 4 ইউনিট, ছেকেণ্ড দিনা কৰিব 4 ইউনিট আৰু থাৰ্ড দিনা তিনিওৱে কৰিব যিহেতু 7 ইউনিট অৰ্থাৎ 3 দিনত টোটেল কামটোৰ কিমান অংশ হ'ব 4 + 4 + 7 = 15 ইউনিট। বুজি পাইছে নিশ্চয়। মুঠ কামটো যিহেতু 80 হয় আমি 15ৰে যদি 80 ডিভাইড কৰোঁ তেতিয়া কিমান হ'ব? এতিয়া প্ৰশ্নটো দিয়া থকা কণ্ডিশ্যন মতে মুঠ কামটো 3 দিনত কিমান অংশ কৰিব 4 + 4 + 7 অৰ্থাৎ 15 ইউনিট কৰিব 3 দিনত। তো টোটেল কামটো আছিলে 80। চ' যদি 15 ইউনিট হয় 3 দিনত তেনেহ'লে আমি 15 × 5 অৰ্থাৎ 15 দিনত কিমান কাম হ'ব 15 × 5 75 ইউনিট কাম কমপ্লিট হ'ব 15 দিনত। নেক্সট বাকী থাকিব টোটেল কামটো যিহেতু 80 হয় এলচিএমটো 80 হয় 5 ইউনিট বাকী থাকিব। তো 5 ইউনিটটো কি হ'ব নেক্সট যি A অকলে কৰিব লাগিব। চ' প্ৰথম দিনা কৰিব 4 ইউনিট তো বাকী থাকিব 1 ইউনিট। যিহেতু এদিনত 4 কৰিব পাৰে তো 1 ইউনিট কৰোঁতে কিমান টাইম লাগিব 0.25 days অৰ্থাৎ 4 ভাগৰ এদিন সময় লাগিব। তো মুঠ কিমান দিন হ'ব 15 + 1 + 0.25 অৰ্থাৎ 1/4 days। তো মুঠ দিনটো কিমান হ'ব A কৰিব পাৰিব 15 days তাৰপিছত অকলে এদিন কৰিব আৰু 4 ভাগৰ এদিন অৰ্থাৎ 0.25 days। এইখিনি আমি যোগ কৰিলে কিমান পাম 16.25 days এনচাৰ হ'ব এইটোত অৰ্থাৎ অপশ্যন ডিটো ইয়াতে কাৰেক্ট এনচাৰ হ'ব। তো গোটেইখিনি ডেছক্ৰাইব কৰা গৈছে সেইকাৰণে কুৱেশ্যনটোৰ এনচাৰটো কিছু দীঘল যেন হৈছে বুজি পোৱাত সুবিধা হোৱাৰ কাৰণে। আমি প্ৰথমতে ইয়াতে কি কৰিছিলোঁ 20, 40 আৰু 80 এলচিএম উলিয়াইছিলোঁ। তাৰপিছত A, B আৰু Cৰ ইফিচিয়েঞ্চি অৰ্থাৎ এদিনত কিমান কৰিব পাৰে সেইখিনি উলিয়াইছিলোঁ। আৰু যিখিনি কুৱেশ্যনটোৰ কণ্ডিশ্যন দিয়া আছিলে যে 3 নম্বৰ দিনাখন অৰ্থাৎ প্ৰথম দিনা A অকলে কাম কৰিব, ছেকেণ্ড দিনা A অকলে কৰিব, থাৰ্ড দিনা তিনিও লগ লাগি কৰিব A, B + C। তো থাৰ্ড দিনা কাম হ'ব 7 ইউনিট কিন্তু বাকী দুদিন 4 ইউনিটকৈ হ'ব 4 ইউনিটকৈ হ'ব কিন্তু তৃতীয় দিনাখন 7 ইউনিট হ'ব। তো মুঠ কিমান হ'ব 15 ইউনিট হ'ব 3 দিনত। তো তেনেকুৱাকৈ কামটোৰ মুঠ 75 কমপ্লিট হ'ব 15 দিনত। ঠিক আছে, তাৰপিছত যিখিনি 5 ইউনিট বাকী থাকিলে এইখিনি A অকলে এদিনত কৰিব 4 আৰু 1খিনি কৰিব 0.25 days অৰ্থাৎ টোটেল হ'ব
16.25 days. Next question to laisu. Question number 52. Yate case 8 dia ase. In a certain store, the profit is 340% of the cost. Next case B dia ase. If the cost increased by 32%, but the selling price remaining constant, approximately what percentage of the selling price is the profit in case A? Yate correct answer to option C 70%. Itu kenadore hoy describe kora nai apnaloke etu nije koribo. Next question number 53. Yat dia ase a circle with radius 8 cm which has the area equal to the area of a triangle with base 8 cm. Then the length of the corresponding altitude of triangle is etu ami uliabo lagibo. To yate jetu circle dia ase circle etar jetu radius hoy radius r2 dia ase 8 cm ako eta triangle dia ase jar base to 8 cm aru duitar area সমান বুলি দিয়া আছে। সো সার্কুলার এরিয়া কিমান আছিল সার্কুলার এরিয়াটো আছিল পাই r স্কয়ার এটো আছে সার্কুলার ক্ষেত্ৰত এরিয়া আকৌ ট্রায়াঙ্গুলার এরিয়াটো কিমান আছিল হাফ ইনটু ভূমি পূরণ উন্নতি অর্থাৎ b ইনটু h। তো এটা কোয়েশ্চন মতে কি হয় এই দুইটা সমান বুলি দিয়া আছে হাফ ইনটু bh সমান কিমান বুলি দিয়া আছে যেটো সার্কুলটোৰ এৰিয়াটো বুলি। তো ইয়াতে আমি ভ্যালু বিলাক পুট কৰিলে আনসাৰটো আহি যাব হাফ b অৰ্থাৎ বেসটো দিয়া আছে 8 cm। তো ইয়াতে b ঠাইত 8 হ'ব h টো থাকিব। নেক্সট ইয়াতে পাই ৰাখিছো r2 যেটো সার্কুলৰ r2 8 cm আছিল তো ইয়াতে 8 স্কয়াৰ হ'ব। ঠিক আছে ইয়াৰ পিছত এইফালে 8 আৰু এইটো 8 স্কয়াৰ অৰ্থাৎ এটা 8 কাটা যাব তো 8 থাকিব 8 পাই। এফালে আমি h টো ৰাখিলে কিমান হ'ব 2 টো এফালে আহিব 2 * 8 16 পাই 16 পাই হ'ব কারেক্ট आंसर অপশন বি। ঠিক আছে একেবারে সিম্পল হয় ইয়াত যেটো এরিয়া দুইটা সমান বুলি কৈছে যেহেতু সার্কুলার এরিয়া সমান ট্রায়াঙ্গুলার এরিয়া কৰি কিনে তাত আমি ভ্যালু কেটা পুট কৰি দিছো आंसरটো আহি গৈছে 16 পাই। নেক্সট কোৱেশ্চন লৈছো 54 নম্বৰ কোৱেশ্চনটো দিয়া আছে দা ক্যাপ্টেন অফ এ ক্ৰিকেট টিম of 11 members cricket team at 11 members আছে তার যিজন ক্যাপ্টেন আছে is 28 years old and the wicketkeeper is 4 years older than him অর্থাৎ ক্যাপ্টেনৰ বয়সটো দিয়া আছে ক্যাপ্টেনৰ এজটো দিয়া আছে 28 years। ঠিক আছে নেক্সট কৈছে যে wicketkeeper is 4 years older than him wicketkeeperৰ এজটো কিমান 4 years older অর্থাৎ 28 plus 4 32 years হ'ব। If the ages of these two are excluded অর্থাৎ এই দুজনৰ যদি এজটো আমি এক্সক্লুড কৰো তেতিয়া বাকি যিখিনি প্লেয়াৰ থাকিব অর্থাৎ 11 জনৰ আমি দুজনক বাদ দিলো উইকেট কিপাৰ আৰু ক্যাপ্টেন তেতিয়া বাকি থাকিব 9 জনৰ। তো 9 জনৰ বাকি 9 জনৰ এজটো is less than the average age of whole team what is the average age of the team। তো এতিয়া কোৱেশ্চনটো যেটো দিয়া আছে হেতু মতে কি হ'ব যদি আমি বাকি 9 জনৰ এজটোৰ যোগফলটো আমি s বুলি ধৰি ললো আমি এটো যে বাকি 9 জন প্লেয়াৰৰ যেটো এজ হয় এজটোৰ সামেশনটো হৈছে s তেতিয়া কি হ'ব প্ৰশ্ন মতে এভাৰেজ যেটো হ'ব s/9 কিমান হ'ব 9 জনৰ প্লাস বাকি দুজনৰ ক্যাপ্টেনৰ 28 প্লাস উইকেট কিপাৰৰ 32। তো ইয়াক আমি এন এভাৰেজে হৰণ কৰিব লাগিব যেটো গড়টো কি বুলি কৈছে তাত পৰা 2 বছৰ মাইনাস কৰি দিলে আমি এটো সমান হ'ব বুলি কৈছে। তো এতিয়া আমি এখানে সমাধান কৰিলে কিমান পাম s/9 টো এফালে সেম থাকিব তো এই দুটা আমি প্লাস কৰিলে কিমান পাম 60 ইয়াতে পাতিবলৈ কিছু অসুবিধা হ'ব তো s + 60 এখানে ৰাখিছো s + 60/11 ইয়াৰ পিছতে ইয়াতে 2 থাকিব তো এইখিনি কৰিলে কি হ'ব 11 * 2 22 যদি 60 পৰা মাইনাস কৰো আমি এলসিএম টো লৈ কেনে তেতিয়া ওপৰত থাকিব s + 38/11 এনেকুৱা হ'ব। ইকুৱেশ্যনটো এনেকুৱা ধৰণৰ হ'ব s/9 is equal to s plus 60 minus 22/11 এইখিনি হ'ব s plus 38 60 পৰা 12 বলে 22 গলে 38 থাকিব 2 divide by 11 এইখিনি s/9 থাকিব। ইয়াতে আমি যদি ক্রস মাল্টিপ্লিকেশন কৰো তো 11s 9s plus
কিমান থাকিব এফালে 9 * 38 342 হ'ব তো এতিয়া 9s 11s ৰ পৰা 9s গলে এটা যদি এফালে আনো থাকিব ইয়াতে 2s = থাকিব 342 ইয়াৰ পৰা কন্টিনিউ কৰিছো ঠিক আছে ইমপ্লাইজ s কিমান হ'ব ইয়াক 2 ৰে ডিভাইড কৰিলে হ'ব 171 তো s মানে হৈছে 171 এতিয়া টোটাল এজ টিমটোৰ কিমান হ'ব আমি যেটো 9 জনৰ তো s বুলি ধৰিছিলো তো 9 জনৰ এজ হল এইটো 171 টোটাল এজ হ'ব 171 প্লাস যিজন ক্যাপ্টেন আছিল অৰ্থাৎ 28 ইয়াৰ্স তো যোগ কৰিব লাগিব প্লাস উইকেট কিপাৰ যেটো 4 ইয়াৰ্স বেছি অৰ্থাৎ 32 ইয়াৰ্স আছিল এই গোটেখিনি যোগ কৰিলে আমি কিমান পাম 231 এটো হৈছে টোটাল ক্ৰিকেট টিমটোৰ এজৰ যেটো সামেশন হয় যোগফল হয় তো আমাক উলিয়াব দিছে এভাৰেজ অৰ্থাৎ ইয়াক আমি গড় উলিয়াব দিছে তো 11 ৰে ডিভাইড কৰিম তো 11 ৰে ডিভাইড কৰিলে কিমান হ'ব 231 ডিভাইড বাই 11 231 নক 11 জন ক্ৰিকেটাৰ যেটো ইয়াৰে ডিভাইড কৰিলে কিমান হ'ব 2 আৰু ইয়াতে 121 ইয়াৰ্স হ'ব অপচন সি কাৰেক্ট আনসাৰ কেনেকুৱা কৰিলো আকৌ এবাৰ ৰিপিট কৰি দিছো প্ৰথমতে কৈছে যে ক্ৰিকেট টিমটো যিজন ক্যাপ্টেন আছে ক্যাপ্টেনজনৰ বয়সটো হৈছে 28 ইয়াৰ্স নেক্সট উইকেট কিপাৰজনৰ বয়সটো হৈছে 4 ইয়াৰ্স মোৰ ক্যাপ্টেনতকৈ সো 18 + 4 32 ইয়াৰ্স এটা বাকি কেজন থাকিলে 9 জন প্লেয়াৰ থাকিলে 9 জনৰ বয়সটো আমি নাজানো যেহেতু তো হেতুক আমি s বুলি ধৰি লৈছো তো তেতিয়া আমি s টো ইয়াৰ লগত আমি যোগ কৰি দিম তেতিয়া এই গুটেখিনি বয়সটো কি হ'ব 11 জন প্লেয়াৰ হ'ব ইয়াতে 9 জনৰ প্লাস ইয়াতে উইকেট কিপাৰ আৰু ক্যাপ্টেন আৰু উইকেট কিপাৰ ঠিক আছে তো গড় বয়সটো হলে আমি এক 11 ৰে ডিভাইড কৰিব লাগিব তো প্ৰশ্নমতে কৈছে যে the remaining players is 2 years less than the average age of the whole team এইটো হৈছে গুটেখিনি এভাৰেজ ইয়াৰ whole team টোৰ তো ইয়াতকৈ 2 বছৰ কম বুলি কৈছো -2 কৰি দিছিলো আমি তেতিয়া ইয়াৰ পৰা আমি টোটাল এজ টো পাই গলো কিমান 231 আৰু যেটো এভাৰেজ কৰিছিলে তো 11 ডিভাইড কৰিলো আনসাৰটো পাই গলো 21 ইয়াৰ্স সো অপচন সি টু ইয়াত কাৰেক্ট আনসাৰ হ'ব নেক্সট কোৱেশ্চন নম্বৰ 55 টো দিয়া আছে টু নাম্বাৰস আৰ respectively 25% and 50% more than a third number to যদি আমি x বুলি ধৰি লও ঠিক আছে থাৰ্ড নাম্বাৰটো হৈছে x তো তেতিয়া ফাৰ্স্ট নাম্বাৰটো কি হ'ব যেটো 25% মোৰ বুলি কৈছে থাৰ্ড নাম্বাৰতকৈ তো ফাৰ্স্ট নাম্বাৰটো হ'ব 1.25x হ'ব আৰু যেটো সেকেন্ড নাম্বাৰ আছে সেকেন্ড নাম্বাৰটো যেটো 50% মোৰ বুলি কৈছে থাৰ্ড নাম্বাৰতকৈ তো সেকেন্ড নাম্বাৰটো হ'ব কিমান হ'ব 1.50x যেটো 50% মোৰ বুলি কৈছে ঠিক আছে এতিয়া আমাক ৰেশিওটো সুধিছে এই দুটাৰ মাজত তো এইটো এনেকৈ কৰি দিলে হৈ যাব তো x কাটি যাব ইয়াতে পইণ্ট বিলাক উঠি যাব উঠি গলে ইয়াতে কাটিলে আমি কিমান পাম ওপৰত 25 এৰে যদি কাটো তেনে হলে ওপৰত হ'ব 5 আৰু তলত হ'ব 6 অৰ্থাৎ 5:6 5:6 5:6 এইটো হ'ব অপচন ডি কাৰেক্ট আনসাৰ ঠিক আছে বুজি পাইছে নিশ্চয় আমি নাম্বাৰটো যেটো থাৰ্ড নাম্বাৰটো নাজানো সো x ধৰি লৈছো তাৰ পিছত কৈছে যে প্ৰথম নাম্বাৰটো 25% মোৰ সো 1.25 x হ'ব আৰু সেকেন্ড নাম্বাৰটো 50% মোৰ সো 1.50 হ'ব আৰু ইয়াত যেটো আমাক ৰেশিওটো উলিয়াব দিছে তো ডাইৰেক্টলি আমি ইয়াৰ ৰেশিওটো উলিয়াইছো আৰু তেতিয়া আনসাৰটো পাই গলো 5:6 নেক্সট কোৱেশ্চন নম্বৰ 56 ইয়াত 4² + 4/5 plus 5 into 2 minus 3 of 4 is এটো আমি সৰল কৰিব লাগে তো ইয়াতে 4² plus 4/5 plus 5 into 2 minus 3 of 4 অৰ্থাৎ 3 into 4 12 এটো একেলগে কৰি দিছো নেক্সট ইয়াতে কি হ'ব 4² plus 4 কৰিলে কিমান পাম 4² কৰিলে 16 plus 4 20 তো 20/5 plus 5 into 2 minus 12 next hobo ya ami divide korle 5 ere 20 divide korle 4 hobo to 4 plus 5 into 2 korle ami 10 pam minus 12 এইখিনি সমাধান করলে হৈ গল 4 plus 10 is equal to 14 minus 12 to 14 minus 12 কিমান হ'ব आंसर 2
2 ইয়াতে অপশ্যন ডিত আছে সো ডি টো ইয়াতে কাৰেক্ট আনসাৰ হ'ব একেবাৰে সিম্পল হয় এটো প্ৰথমতে 3 of 4 12 কৰিলো এটো নেক্সট ইয়াতে 4 স্কয়াৰ প্লাস 4 আছে 20/5 তো 20/5 কৰিলে 4 হ'ব প্লাস 5 * 2 10 তো -12 এইখিনি কৰি দিলে আনসাৰটো পাম 2 অপশ্যন ডি কাৰেক্ট আনসাৰ ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনখিনি নেক্সট ভিডিওত আগবঢ়াম ভিডিওটো ফালে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ